হঠাৎ ঘৰ এৰি অন্য স্থানলৈ একাংশ লোক কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি হাজোৰ ১ নং দুকলীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ৫০টা পৰিয়ালে নিজৰ ঘৰ এৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে জাননী লাভ কৰাৰ পাছতেই ঘৰ ভাঙি সেই ঠাই এৰিবলৈ সাজু হৈছে সন্দেহজনক লোকসকল বহু বছৰ ধৰি গেজিং ৰিজাৰ্ভত ভূমি দখল কৰি বসতি কৰি আছিল এই সন্দেহজনক লোকসকলে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থন কৰি নিজেই সেই ঠাইখিনি এৰিবলৈ সাজু হৈছে লোকসকল কেৱল মাত্ৰ চৰকাৰক পুনৰ সংস্থাপনৰহে দাবী জনাইছে লোকসকলে তাৰমানে আমি ইয়াতে ২০ বছৰৰ বেছি হ'ল আমি ইয়াতে আহি পেলাই হয়তো খেতি বাতি কৰি খাই আছোঁ আমাৰ থাকাৰ জেগা ঠাই নাই আমি ইয়াতে হিচাপে খেতি বাতি কৰি আছোঁ আমি পণ্ডিতৰ পৰা পাইছোঁ চিএম ছাৰে হয়তো আমাক নটিছ পঠাইছে যে গ্ৰীণ ৰিজাৰ্ভ খালী কৰি দিব লাগে আমি নিজে নিজে চিএম ছাৰক হয়তো সন্মান জনাই পেলাই আমি নিজে নিজে ঘৰ খালী কৰি দিছোঁ এতিয়াতো আমি ঘৰ দুৱাৰটো আমি ভাঙি লৈছোঁ এতিয়া সৰু সৰু চলি পুলি লৈ কেনে এতিয়া আমি তিৰপলৰ তলত ৰৈছোঁ আমি এতিয়া দুখীয়া মানুহ এতিয়া আমি এইটোৱে অনুৰোধ জনাইছোঁ চিএম ছাৰৰ ওপৰত যাতে আমাক চিএম ছাৰে আকৌ সংস্থাপন দিয়ে এতিয়া ক'ত দিব এতিয়া যিটোৱে দিয়ে তেতিয়া তাতে আমি যাম নটিছ দিছে জিচিবি আনে চব চুৰমাকে দিব নিজে নিজেই তেতিয়া আমি আগতে অলপ কাষৰখিনি লৈ যাওঁ যিটো বস্তু অলপ ভাল থাকে এতিয়া মানে মাটি জমিন নাই ইয়াতে ৰৈছিলোঁ এতিয়া আমাৰ চৰকাৰৰ পৰা আবেদন যে আমাৰ অলপ মাটি দিলে আমি থকা জেগাখিনি খালি হ'লেও হয় নিজৰ ঘৰবাৰী এৰি এতিয়া সংস্থাপনৰ বাবে অপেক্ষা কৰিছে লোকসকলে যি সময়ত পায়কান দখলকৃত ভূমি এৰি দিবলৈ সন্দেহজনক লোকসকল অমান্তি হৈছিল তেনে সময়ত এইসকল লোকে স্বইচ্ছাই ঘৰ এৰি দিছে দখলীকৃত ভূমি হাজোৰ পৰা বিকি মেধিৰ ৰিপৰ্ট NB নিউজ হঠাৎ ঘৰ এৰি অন্য স্থানলৈ একাংশ লোক কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি হাজোৰ ১ নং দুকলীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ৫০টা পৰিয়ালে নিজৰ ঘৰ এৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে জাননী লাভ কৰাৰ পাছতেই ঘৰ ভাঙি সেই ঠাই এৰিবলৈ সাজু হৈছে সন্দেহজনক লোকসকল বহু বছৰ ধৰি গেজিং ৰিজাৰ্ভত ভূমি দখল কৰি বসতি কৰি আছিল এই সন্দেহজনক লোকসকলে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থন কৰি নিজেই সেই ঠাইখিনি এৰিবলৈ সাজু হৈছে লোকসকল কেৱল মাত্ৰ চৰকাৰক পুনৰ সংস্থাপনৰহে দাবী জনাইছে লোকসকলে তাৰমানে আমি ইয়াতে ২০ বছৰৰ বেছি হ'ল আমি ইয়াতে আহি পেলাই হয়তো খেতি বাতি কৰি খাই আছোঁ আমাৰ থাকাৰ জেগা ঠাই নাই আমি ইয়াতে হিচাপে খেতি বাতি কৰি আছোঁ আমি পণ্ডিতৰ পৰা পাইছোঁ চিএম ছাৰে হয়তো আমাক নটিছ পঠাইছে যে গ্ৰীণ ৰিজাৰ্ভ খালী কৰি দিব লাগে আমি নিজে নিজে চিএম ছাৰক হয়তো সন্মান জনাই পেলাই আমি নিজে নিজে ঘৰ খালী কৰি দিছোঁ এতিয়াতো আমি ঘৰ দুৱাৰটো আমি ভাঙি লৈছোঁ এতিয়া সৰু সৰু চলি পুলি লৈ কেনে এতিয়া আমি তিৰপলৰ তলত ৰৈছোঁ আমি এতিয়া দুখীয়া মানুহ এতিয়া আমি এইটোৱে অনুৰোধ জনাইছোঁ চিএম ছাৰৰ ওপৰত যাতে আমাক চিএম ছাৰে আকৌ সংস্থাপন দিয়ে এতিয়া ক'ত দিব এতিয়া যিটোৱে দিয়ে তেতিয়া তাতে আমি যাম নটিছ দিছে জিচিবি আনে চব চুৰমাকে দিব নিজে নিজেই তেতিয়া আমি আগতে অলপ কাষৰখিনি লৈ যাওঁ যিটো বস্তু অলপ ভাল থাকে এতিয়া মানে মাটি জমিন নাই ইয়াতে ৰৈছিলোঁ এতিয়া আমাৰ চৰকাৰৰ পৰা আবেদন যে আমাৰ অলপ মাটি দিলে আমি থকা জেগাখিনি খালি হ'লেও হয় নিজৰ ঘৰবাৰী এৰি এতিয়া সংস্থাপনৰ বাবে অপেক্ষা কৰিছে লোকসকলে যি সময়ত পায়কান দখলকৃত ভূমি এৰি দিবলৈ সন্দেহজনক লোকসকল অমান্তি হৈছিল তেনে সময়ত এইসকল লোকে স্বইচ্ছাই ঘৰ এৰি দিছে দখলীকৃত ভূমি হাজোৰ পৰা বিকি মেধিৰ ৰিপৰ্ট NB নিউজ